নমস্কাৰ ফেমিলি, মোৰ কৰ্মৰত স্কুলখনৰ পৰাই আজি ব্লগটো আৰম্ভ কৰিছোঁ। স্কুলখনৰ কৰণীয় কাম বহুতেই আছে, বিশেষকৈ স্কুলৰ ফিল্ডখন। বাৰিষা কালত স্কুলৰ ফিল্ডত পানী জমা হোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হয়। তাৰোপৰি বিদ্যালয়ৰ লেতেৰাবোৰ চাফা কৰাৰ দায়িত্ব ইহঁতে পালন কৰে। কেতিয়াবা বেয়া নলগাও নহয়, মাথো ভাল মানুহ হিচাপে গঢ় দিব পাৰিলে ময়ে শান্তি পাম। স্কুলৰ পৰা আহি বুবুক ডক্তৰৰ ওচৰলৈ নিব লগা হৈছে। কেইদিনমানৰ পৰা বুবুৰ চৰ্দি জ্বৰ হৈয়ে আছে। ভাল পালে যদিও কাহটো নকমাৰ বাবে ডক্তৰৰ ওচৰলৈ আহিছোঁ। ফাৰ্মাচীৰ পৰা প্ৰয়োজনীয় দৰৱ পাতি লৈ ৰাতি আহিলোঁ এখন বিয়ালৈ। বিয়াখন সম্পৰ্কীয় মামা এজনৰ ছোৱালীৰ বিয়া। মামা বৰ্তমান আমাৰ মাজত নাই। মামা ঢুকুৱা কেইবা বছৰো হ'ল। মামা অবিহনে কিন্তু মামীয়ে বিয়াখন বৰ ধুমধামেৰে পাতিছে। বিশেষকৈ ৰভাখন বৰ আকৰ্ষণীয় হৈছে। ৰভাৰ সৌন্দৰ্য উপভোগ কৰি থকা মানে ইহঁতকেইটাই আকৌ দৰা আগৰিবলৈ পূৰা সাজু। এইফালে আতকবাজি শব্দৰ মাজেৰে দৰাও আহি পালে। আজিলৈ ইমানেই। অহাকালি নেক্সট ভিডিঅ'ত লগ পাম।